মাই চেনেল নমস্কাৰ কিচেন ডিপাৰ্টমেণ্টলৈ আহি গ'লোঁ ৰাতিপুৱাই আজি যিহেতু ছানডে আৰু ছানডে স্পেচিয়েল কিবা এটা ব্লগ হ'ব লাগিব কিন্তু ছানডে স্পেচিয়েল ব্লগটো বাদ দিওঁ স্পেচিয়েল মোৰ মা আহিছে তাৰপিছত মা বাবাৰ লগত খেলি আছে আৰু এতিয়া মই মানে কিচেনত চবৰ কাৰণে কিবা কিবি ভাতৰ সাজ ধৰাৰ আগতে পোনপ্ৰথমে বোলো ব্ৰেকফাষ্টটো বনাই লওঁ একেবাৰে ইজি এণ্ড চিম্পল ব্ৰেকফাষ্ট এইটোৱে আৰু ব্ৰেড আৰু জেম সেইপিনে কণী সিজিবলৈ দিছোঁ লাল চাহে ভকভকাই আছিলে মুখ খা বুলি বন্ধ কৰি দিলোঁ চাহৰ কালাৰটো কি যে মজা হৈছে এনেকুৱা হ'লে খাবলৈও মন যায় ভালকৈ এইখন মানুহজনৰ প্লেট আৰু এয়া মা আৰু মই একেলগে লৈছোঁ খাবলৈ তেওঁক অকলে দিলোঁ এয়া কল আমাৰ ঘৰৰ গছৰ আমাৰ নৰ্থ গুৱাহাটীৰ ঘৰৰ আম্মাই লৈ আহিছে বাবাৰ কাৰণে গেছ নিদিয়া কল আজিকালি চবতে কাৰ্বাইটে দিয়ে সিদিনা বেপাৰী এজনক সুধিলোঁ দাদা বাচ্ছাক খুৱাম কল দিব কৈছে বাচ্ছাক খুৱাব বাইদেউ কল আমি নিদিওঁ কাৰ্বাইট দিয়াই থাকে ইমান ভাল পালোঁ তেখেতে মানে সঁচা কথাটো কৈ দিলে বেলেগে হ'লেতো বিকিয়ে দিলে হয় ঘৰৰ কল মানে এইটো মানে ধুনীয়া আৰু একদম পুৰা নুদুকা অলপকৈ পকি আছে মায়ে ক'লে এনেকৈ থ'লে পকি যাব নালাগে বস্তাত দিবলৈ কালি এইঠুকো এনেকুৱা আছিল গ্ৰীণ আজি মানে হালধীয়া হৈয়ে গ'ল ৰাতিপুৱা মাছ আনিছিলে কাৱৈ মাছ গৰৈ মাছ তাৰপিছত আকৌ এয়া বৰলীয়া মাছ নদীৰ পাভ মাছ এতিয়া ভাবি আছোঁ কি বৰলীয়া মাছ সৰিয়হেৰে চৰচৰি বনাম আৰু গৰৈ মাছ পুৰি পিটিকা বনাওঁ মানে কি কৰি ভাবি পোৱা নাই তেখেতে খেলিব গৈছে খেল মাক সুধি লওঁ মায়ে যিটো কয় সেইটোৱে ৰান্ধিম মানে মা বৰ্তমান যি খাওঁ বুলি কয় সেইটোৱে মুখত লগাই লৈছোঁ পিঠাগুড়িৰ লেপ পিঠাগুড়ি মানে বাবাৰ কাৰণে পিঠাগুড়িৰ লুঠুৰি বনাইছিলোঁ কলেৰে তাক দিলোঁ আৰু যিখিনি মানে পিঠাগুড়ি লাগি আছিলে মুখত লগাই লৈছোঁ মানে পিঠাগুড়িৰ লেপত মোৰ আগৰ ভিডিঅ' চোৱাসকলে জানে এনেকৈ লগালে মানে যিটো ছান টেন হয় ছান বাৰ্ণ সেইটো হেনো নাইকিয়া হয় মোৰ ছান বাৰ্ণ অলপ হৈছে আৰু সেইকাৰণে ভাবিছোঁ লগাওঁ মায়ে ক'লে কোমোৰা আৰু পাভ মাছৰ চৰচৰি সৰিয়হ আৰু সৰু মাছৰ চৰচৰি বৰলীয়া মাছ অ'কে মই এতিয়া বনাওঁ আপোনালোকে চাই থাকক দেই সৰিয়হখিনি ভাজিলোঁ এতিয়া গুড়ি কৰি ল'ম ভাজিলোঁ মানে গুড়ি কৰাত মানে সহজ হয় যদি সৰিয়হখিনি অকণমান গৰম কৰি লওঁ যিহে চিলিণ্ডাৰৰ নাটনি হৈছে ইণ্ডাকশ্যনত ৰান্ধিব পৰাখিনি মই ইণ্ডাকশ্যনতে ৰান্ধোঁ আৰু বাকীখিনি তাতে চুলাত ৰান্ধোঁ এতিয়া ৰান্ধিবলৈ লৈছোঁ ইয়াতে পাভ মাছ আৰু জালি কোমোৰাৰ থুপথুপীয়াখন আগতে মোৰ ভিডিঅ' চোৱাসকলে জানে মই বহুত বেছি মছলা ব্যৱহাৰ নকৰোঁ আৰু তেলো কমকৈ ব্যৱহাৰ কৰোঁ বিশেষকৈ ঘৰতে যিখিনি খাদ্য আমি খাওঁ আমাৰ পৰিয়ালটোৱে সেইখিনিত মানে একেবাৰে কম মছলা আৰু কম তেল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ আৰু সেইপিনে বোলো বৰলীয়া মাছৰ চৰচৰিখন বনাওঁ সৰিয়হেৰে সেইকাৰণে বিলাহীখিনি এইদৰে কাটি লৈছোঁ এইটোৰ ৰেচিপি ইউটিউব শ্বৰ্টছত দি দিছোঁ লগতে ইনষ্টাগ্ৰামত আৰু ফেচবুকতো দি দিছোঁ আটাইখিনি ৰেচিপি একেলগে দিলে আচলতে ভিডিঅ'টো দীঘলীয়া হৈ যায় আৰু দীঘলীয়া হ'লে আজিকালি মানুহৰ মানে আমাৰ সকলোৰে বাৰু যিহে এলাহ হৈছে দীঘল ভিডিঅ' চাবলৈ মন নাযায় তৰকাৰী হৈ গ'ল এতিয়া দাইল অকণমান বনাওঁ এইপিনে হৈ গ'ল কোমোৰা আৰু পাভ মাছৰ চৰচৰি এইখন যে খাবলৈ ইমান ধুনীয়া হৈছে মানে মই অকণমান খাই চাইছিলোঁ চামুচেৰে দাইলখন ইয়াতে সিজিব দিলোঁ দাইলত অকণমান থেকেৰা টেঙা দি দিছোঁ যিহেতু বহুত বেছি গৰম থেকেৰাই গাটো ঠাণ্ডা কৰি ৰাখে থেকেৰা নহয় আৰু টেঙাই আমাৰ গাটো ঠাণ্ডা কৰি ৰাখে সেইকাৰণে গৰমৰ দিনত আমি বহুতে মাছ টেঙা খাওঁ অৱশ্যে মাছ টেঙা বনাব খুজিছিলোঁ পিছত আকৌ চেঞ্জ হৈ গ'ল কথাটো মোৰ কথাটো হ'ল যে সম্ভাৰ মাৰোঁতে নৰসিংহৰ পাত দিবলৈ পাহৰিলোঁ আকৌ এনেকৈ ওপৰতে দিম বুলি ভাবি ইয়াতে বোলো নৰসিংহৰ পাতখিনি এনেদৰে তেলত ভাজি ল'লোঁ
তিনিও বোলো খাবলৈ বহিম একেলগে এইদৰে লৈ লৈছোঁ তিনিও মানে গমেই পাইছে মা মই আৰু তেখেত তিল আৰু কালজিৰাৰ চাটনি কৰিছিলোঁ সেইখিনিও লৈ ল'লোঁ সেইখিনি পিছে বৰ এটা আজি ভাল নহ'ল আৰু মিক্সিত পিচিলেতো এনেও ভাল নহয় বাৰু মই যিহেতু বেটাক কোচতে লৈছোঁ গতিকে মায়ে এতিয়া আমাক দি থাকিবলগীয়া হৈছে মায়ে কামৰ পৰা অৱসৰ পায় টেম্পৰেৰিলি যেতিয়া মোৰ তাত আহে মাক মাত্ৰ চাৰ্ভ কৰিবলৈ দিওঁ এতিয়া তেখেত যাব ওলাইছে মঙলদৈ কিবা ব্যক্তিগত কামত মইনা ক'ত পাপাৰ লগত গাড়ীত উঠিছে ক'ত পাপাৰ লগত গাড়ীত উঠিছে ক'ত গাড়ীত উঠিছে পাপাৰ লগত পিছফালে দিওঁ নেকি ইয়াতে দিছোঁ মোনাখন দিছোঁ হা অৰিজিনা বোলে চাউল তাউল দি পঠাব চব্জি তব্জি লৈ আহিব কুচু গাখীৰ এইবিলাক চব তাইক মনত কৰি দিব কুচু কুচু দেখো দেখো বাই বাই নাই এয়া কিডছ কুচন বডি পাৰ্টছ দেখিছা A for apple, B for ball, C for cat, D for dog, E for elephant. Chua. You say? You say? What to me? Hey, fan size. Hey, yeah. Fanta. Huh? Yeah, kitab sign. Fan size. It's sweet. দেখিছা এই পুটু পুটু ও পুটু পুটু হেয়ার নোজ হ্যান্ড আবার ক্ল্যাপ 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 দিয়া ক্ল্যাপ দিয়া ক্ল্যাপ 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 হ্যাঁ এটা এনেকে বাবা ক্ল্যাপ 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 ফ্যানত রেওয়া লাগছে তার ক্ল্যাপ 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 Clap, 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 clap. Kahigil. সন্ধিয়াৰ চাহকাপ বনাবলৈ আহি এই অঘটনটো ঘটালোৱে নহয় চাওকচোন ইণ্ডাকশ্যনত বহালে মানে মোৰ এইটোৱে হয় গাখীৰটো ফটকৈ আহি উতলি পৰি যায় বন্ধ কৰিবলৈ নহয় এইপিনে চিকেন পপকৰ্ন বনাম বুলি ৰেডি কৰি থাকোঁতে সেইপিনে গাখীৰে বেণ্ড বজালে মোৰ এই যে চিকেন ব্ৰেষ্টখিনি লৈছোঁ বাৰু কাটি আছোঁ এইটো মই যেনেকৈ বনাম তেনেকৈ বনালে একদম KFCৰ পপকৰ্নটো খোৱা যেন লাগে আপোনালোকে কিন্তু ট্ৰাই কৰি চাব পাৰে চিকেনৰ ব্ৰেষ্টখিনি এইদৰে কাটি লৈছোঁ অকণমান সৰু সৰু শেপত যেনেকৈ পপকৰ্নটো বনোৱা হয় তেনেকুৱা শেপত কাটি লৈছোঁ ইয়াতে জোখমতে নিমখ দিছোঁ অকণমান জালুকৰ গুড়ি আৰু অকণমান জলকীয়া গুড়ি এতিয়া কেৰাহী এখনত তেল গৰম হ'বলৈ দিছোঁ আৰু এইখিনি কৰ্ণফ্ল'ৰত লেটিয়াম ভালকৈ অকণমান বেছিকৈ কৰ্ণফ্ল'ৰ লৈ ভালকৈ লুটিয়াই বগৰাই দিছোঁ কিছু সময় মেৰিনেট কৰি ৰাখিব পাৰিলে ভাল কিন্তু মোৰ হাতত সময় ক'ত আছে বাৰু ঠাইত ধুই এতিয়া তেলত ফ্ৰাই কৰিম তেলত ফ্ৰাই হোৱাৰ পিছত পেৰি পেৰি মছলা দি খোৱাহে কথা আৰু বেটাই সেইফালে মাক আমনি কৰিয়ে আছে মই কিমান জল্দি পাৰোঁ বনাইছোঁ এনেইতো এইবোৰ বনোৱা নহয় কিন্তু এতিয়া মা আহিছে কাৰণে বোলো কিবা এটা স্পেচিয়েল বনাওঁ এনেদৰে সোমাইছোঁ আৰু পাকঘৰত আম্মাজি মাতলা এইটো ঘৰতে বনোৱা KFC পপকৰ্ন দেখিবলৈতো ধুনীয়া হৈছে নহয় জানো কিন্তু খাবলৈও ভাল হৈছিল ওপৰত পেৰি পেৰি মছলা ছটিয়াই দিওঁতেতো কি যে ধুনীয়া হৈছে এতিয়া ৰান্ধিবলৈ ওলাইছোঁ আলু ভাজি আৰু কণী মানে আলু কণী মিক্স কৰি ভাজিম লগতে ৰুটি মাৰ হেনো ভাত খাবলৈ মন নাই দিনত হেভি হৈ গৈছে মাছৰ তৰকাৰীৰে ইটো খাওঁতে সেইটো খাওঁতে অকণমান বেছি হৈ গ'ল গতিকে মায়ে এতিয়া ৰুটি খাব মানে মায়ে মানে আমি আচলতে ৰুটিয়ে খাওঁ ৰাতি বেছিভাগ কিন্তু এতিয়া মায়েও আজি খাম বুলি কৈছে যেতিয়া আৰু মানে ৰান্ধি লওঁ মা অকণমান ৰেষ্ট লৈছে
আলু ভাজি বনালে অকণমান জালুকৰ গুড়ি দিলে ইমান বেছি ভাল লাগে। কোনে কোনে দিয়ে বাৰু ক'বচোন। আমি ভাতকেৰেলা ৰাতিপুৱা ভাজিছিলোঁ, দুপৰীয়া খাবলৈ পাহৰিলোঁ, এনেকৈ ফ্ৰিজত থৈ দিলোঁ। এতিয়া ইয়াতে মিক্স কৰি দিলোঁ। আটাখিনিও মঠি লওঁ, বেটা শুই নুঠোতেই। এইখিনিত মায়ে কণীটো দি দিলে, লগতে ভাতকেৰেলাখিনিও। এয়া দেখিছেনে, তাৰমানে বেটাই দিগদাৰি দিছিলে, কান্দিব লৈছিলে মানে কান্দিছিলে সি। তাক মানে শুৱাই থৈ আহিলোঁ, টোপনি গ'ল সি। এতিয়া আটাটো মঠি লওঁ। মই কিন্তু গৰম পানীৰে আটা মঠোঁ, পূৰা উতলা গৰম পানী দি দিওঁ। ইমান ধুনীয়া খাবলৈ কোমল হয় ৰুটিকেইখন। মোৰ কাৰণে শুকান ৰুটি বনাই আছোঁ আৰু আম্মাক বনাই দি আছোঁ ঘিৰে। ৱাও, মাৰ এইখন মোৰ। মই খৰিচা আচাৰ অকণমান লৈ লৈছোঁ। কিন্তু আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। বাই।